মধ্যাহ্ন ভোজনৰ আহাৰৰ পৰা বঞ্চিত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অভিযোগ স্থানীয় ৰাইজৰ। বিলাসীৰ পৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বাহিৰ শালমাৰা এল পি স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে আজি কোনো ধৰণৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ আহাৰ পৰিৱেশন কৰা নাই। মধ্যাহ্ন ভোজনৰ আহাৰ বাধ্যতামূলক। কোনো বিদ্যালয়ত পৰিৱেশন নকৰিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব। শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ঘোষণা ধোঁৱাচাৰত। প্ৰধান শিক্ষক আৰু চিআৰচি এনেধৰণে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল ধন ৰাহি কৰি প্ৰতিখন বিদ্যালয়ৰ পৰা মোটা অংকৰ কমিছন লৈ থাকে। এখন বিদ্যালয়ত সময়মতে শিক্ষক উপস্থিত নহয়। ইয়াৰ উচিত তদন্ত হ'বনে? শেহতীয়াকৈ এইখন বিদ্যালয়ৰ অসম চৰকাৰে দিয়া ব্লিডিং গ্ৰাহকৰ অভিযোগ আছে। যাৱতীয় ঘটনাৰ বিস্তাৰিতভাৱে পৰৱৰ্তী প্ৰতিবেদন ফাদিল কৰাত যত্নৱান থাকিলো। আমাৰ হাতত স্থানীয় ৰাইজৰ মন্তব্য আছে, সেয়া আমি শুনাই লৈছো। বগৰীবাৰীৰ পৰা ফৰাজ আলীৰ ৰিপৰ্ট, NS24 ডিজিটেল। আমাৰ অভিযোগ, আমি গাঁৱত থাকোঁ, সদায় স্কুলত অহা যোৱা কৰোঁ। অহা যোৱা কৰোঁতে মই দেখা পাওঁ স্কুলত টিচাৰবিলাক আহে 10টা 10:30মান বজাত, আৰু যাওঁতে ছুটি দি দিয়ে সিহঁতে 12টা 11:30 1টা এনেকুৱা বজাত ছুটি দি সিহঁতে গুচি যায়। মই আহি পেলাই কেইদিনমান কৈছোঁ টিচাৰবিলাকক, এনেকৈতো নচলিব, কিয়নো আমি গাঁৱলীয়া হয়, লোকেল মানুহ, এনেকৈতো ল'ৰা ছোৱালী শিক্ষা নাপাব। এইবিলাক কোৱাৰ পিছত সিহঁতে কয় আমি কৰি আছোঁ, আমি বহুত দূৰৰ পৰা আহোঁ, আমাৰ অলপ সোমাই যায়, এনেকৈ কৈ থাকে। আৰু আজি দুপৰীয়া আহাৰ খোৱা নাই। ছাত্ৰ ছাত্ৰী আহিছিল, অহাৰ পিছত মোটামুটি মাষ্টাৰ দুটা অহা নাই। এটা মাষ্টাৰ আহিছে, হেড মাষ্টাৰজনীয়ে, অহাৰ পিছত 12টামান বজাত ছুটি দি দিলে। আৰু যিবিলাক মিড ডে মিল ল'ৰা ছোৱালীক খুৱাব লাগে নোখুৱাই কিনে কৈ থাকে যে আমি খুৱাই আছোঁ, কিন্তু আমি ল'ৰা মাহত 3-4 দিন। স্কুলখনৰ নাম বাইশালমাৰী LP স্কুল। আমি এতিয়া ক'ব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এইবোৰ দুৰ্নীতি যে হৈ আছে, সিহঁতে আহি পেলাই চাব লাগে, আমাৰ স্কুলখনত তদন্ত কৰিব লাগে। কিয়নো এনেকৈ দুৰ্নীতি কৰিলে আমাৰ কি হ'ব? শিক্ষানুষ্ঠান কি হ'ব? কেনেকৈ চলিব? এনেকৈতো নহ'ব নহয়। আমি আছোঁ, আমি সংগঠনৰ পৰা কিমান দিন চাম? আমি সদায় যদি ক'ব লাগে, আমি কিয় চাব লাগে? আমি আঞ্চলিক সংগঠনৰ পৰা আমি কিয় ইমান চাব লাগে? চাই পেলাই মানুহৰ ওচৰত দুখী হ'ব লাগে। অভিযোগ, আমাৰ এই বাইশালমাৰ পাৰ্ট 5 যিটো স্কুল আছে, আমাৰ হেডমাষ্টাৰ, তেখেতৰ নাম হ'ল ৰহম আলী মাষ্টাৰ। আমি মাজে মাজে এই স্কুলত আহি থাকোঁ। অহাৰ পিছত আমি দেখোঁ মিড ডে মিল খোৱা নাটাই তেওঁলোকে। আমি হেডমাষ্টাৰক পোষ্ট কৰাৰ পিছতে কয় যে আমাক যিমান খাদ্য দিব লাগে চৰকাৰে সিমান দিয়া নাই। আমাৰ চৰ অঞ্চলৰ মানুহ, আমাৰ ল'ৰা ছোৱালী বেছি খায়, সেইকাৰণে আমি ইমান দিব নোৱাৰোঁ। যদি আমি দিব চাওঁ তেনেহ'লে আমাৰ গাইডৰ পৰা দিব লাগিব। সপ্তাহত 2 দিন 1 দিন খিলে। মই যেতিয়া আহোঁ কমপ্লেইন জনাৰ পিছত মানে সেইসকলৰ পাকানিক ডাকি কিনে আনি খাই দিয়ে, এই চোলা জ্বলাই দিয়ে। আৰু যিটো টিচাৰবিলাক আছে, মানে টাইমত এটেণ্ড নহয়, আৰু বহুত টাইমত আমি তেখেতক বহুত দিছোঁ, অভিযোগো দিছোঁ। ডাইৰেক্টলি আমি BO ছাৰেকেও কমপ্লেইন জনাইছোঁ লিখিতভাৱে, আৰু আমাৰ DC ছাৰেকেও আমি কমপ্লেইন জনাইছোঁ, আৰু আমাৰ CRC ছাৰকেও আমি বহুত অভিযোগ দি আছোঁ। কোনো ৰেছপন্স দিয়া নাই তেওঁলোকে। বহুত আমাৰ এনেকুৱা কাম আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ যে আমাৰ এইবিলাক দুৰ্নীতিৰ পৰা দূৰত্ব ৰাখিব লাগে। আৰু আমাৰ শিক্ষামন্ত্ৰী আছে, তেখেতকো মই অনুৰোধ জনাইছোঁ এনেকুৱা দুৰ্নীতিৰ পৰা। আমাৰ যিবিলাক ছাৰ আছে এইবিলাক বহুত দুৰ্নীতি কৰি আছে, তেখেতক যিবিলাক কাম কৰিব লাগে তেনেকুৱা কাম কৰিব লাগিব। আমার মেয়া পড়ে, আমার মেয়ের নাম জুলপি। মাস্টার না যে 10টার সময় স্কুল করলে 11:30টার সময় 12টার সময় ছুটি দেয়, তাহলে এবার পড়াশোনা হবো না নাই। মাস্টারে কলিকালা কয় যে আমি পড়াই আছি, আরো 2 মাস্টার আছে, আইসেই না। আজকে আইসে নাই, আজকে তো সোমবার, তাও আইসে নাই।
বাইশালমার এলপি স্কুল আজকেও খিলা নাই আমি কি করবো না যে ভালো করে পড়াশোনা নাগে আর হিমান্তর কাছে আমরা আবেদন জানাই আঙ্গর পয়সা পাতি আঙ্গর কিছুই নাগবো না কিন্তু আঙ্গর পোলাহান না যে ভালো করে পড়াশোনা নাগে তাই আঙ্গর হয় মানে কথা ক'বলৈ গ'লে মানে বহুত দিনৰ পৰা এইটো স্কুলত মানে দুৰ্নীতি হৈ আছে। প্ৰধান শিক্ষকো মই আহি মাজে মাজে কৈ থাকোঁ মানে স্কুলৰ টিচাৰবিলাক যিবিলাক টিচাৰ আছে এইবিলাক মানে সময়মতে আহিব নোৱাৰে, মানে 10টা 10:30 মানত আহি যাব আৰু 12টা 11:30 মানত মানে স্কুলটো ছুটি কৰি দিয়ে। বাইশালমাৰা LP স্কুল ৰহমালী। এতিয়া আমালোকে কি ক'বলৈ খুজিম আৰু যিটো মানে স্কুলত টিচাৰবিলাক আছে সিহঁতে যাতে সময়মতে আহি কিনে উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ মই।